হয়, যিটো কোকৰাঝাৰ RMB অসামৰিক চিকিৎসালয়ৰ যিটো অক্সিজেন প্লাণ্ট যিটো স্থাপন কৰা হৈছে এই সন্দৰ্ভত তেওঁ বুজ ল'বৰ কাৰণে ইয়াতে উপস্থিত হৈছে যে BTR কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে তেওঁ যিটো কাম চলি আছে আৰু এই অক্সিজেনৰ যিটো কেপাচিটি পাৰ মিনিট 200 লিটাৰ। তো আমাৰ কোকৰাঝাৰ বাকী ৰাইজৰ কাৰণে এইটো মেক্সিমাম পাৰ মিনিট 200 লিটাৰ উৎপন্ন হোৱা। তো মই ভাবিছোঁ যি অক্সিজেন প্লাণ্ট ইয়াতে এষ্টাব্লিছড হ'ল এইটো নট অনলি ফৰ কোভিড, নট ফৰ পেণ্ডেমিক চিটুৱেশ্যন। যেতিয়া কোভিড কমি যাব, যেতিয়া আমাৰ ইমাৰ্জেঞ্চি পেচেণ্ট আহে অক্সিজেনৰ অভাৱত, যে কাৰোবাৰ হাৰ্ট এটাক হয় বা কাৰোবাৰ ষ্ট্ৰোক হয়, যেতিয়া ICUত তাক শিফ্ট কৰা হয়, তেতিয়া এই অক্সিজেনটো তাত ব্যৱহাৰ কৰা হ'ব। তো সেইকাৰণে আমাৰ লাইফ টাইমৰ কাৰণে আমাৰ কোকৰাঝাৰবাসী BTR-বাসী কোকৰাঝাৰ স্পেচিয়েলি ডিষ্ট্ৰিক্ট আমি এই অক্সিজেনৰ এই ব্যৱস্থাটো পোৱাৰ কাৰণে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট BTR ফালৰ পৰা চৰকাৰৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টক কৃতজ্ঞতা আৰু ধন্যবাদ স্বীকাৰ কৰিছোঁ। BTR চাৰিখন জিলাৰ ভিতৰত কেনেকুৱা মেনেজমেণ্ট কৰি আছে? নহয়, অলৰেডি হৈ আছে। কোকৰাঝাৰত এটা হ'লেই আৰু ক'বলৈ গ'লে আৰু 2-1 দিন বাকী। চিৰাঙত অলৰেডি হৈছেই UKৰ পৰা অহাটো, এইটো আৰু বেছি কেপাচিটিৰ 500 লিটাৰ পাৰ মিনিট। তো আমি নট অনলি মই ভাবোঁ যে এইটো হোৱাৰ যিটো অক্সিজেন জেনেৰেট হ'ব আমাৰ চিৰাং ডিষ্ট্ৰিক্টত, সেইটো নেবাৰিং ডিষ্ট্ৰিক্টবিলাকো পাবলৈ সক্ষম হ'ব। ধুবুৰী হওক, গোৱালপাৰা হওক, বঙাইগাঁও হওক, আমাৰ BTR-ৰ নেবাৰিং ডিষ্ট্ৰিক্টবিলাকো পাবলৈ সক্ষম। তো সেইকাৰণে মই ভাবোঁ যে অহা দিনত কোনো পেচেণ্ট অক্সিজেনৰ অভাৱত নমৰে বা নঢুকায়, যি ঘটনাটো দিল্লীত হৈছিলে। তো সেইকাৰণে আমি বহুত সুখী আৰু আমি এতিয়া কনফিডেণ্ট যে কোভিড হ'লেও আমাৰ ভয় খাবলৈ একো নাই। যিটো আমাৰ অক্সিজেনৰ প্ৰব্লেম হয়, এই অক্সিজেনৰ আমাৰ প্ৰব্লেমটো ছল্ভ হৈ গ'ল। এতিয়া জাষ্ট খালি আমাৰ সজাগতা লাগে, নিয়ম বান্ধি চলিব লাগে, আৰু যদিও কোভিড হয় আমি যুদ্ধ কৰি জয়ী হৈ আহিম। ভেকচিন নাটনি হোৱা বুলি ইতিমধ্যে খবৰ হয়, এইটো নট অনলি BTR, এইটো গোটেই অসমত আৰু গোটেই ভাৰতবৰ্ষত হৈছে। তো এইটো মই মিডিয়াৰ ওচৰত ক'ব বিচাৰোঁ, যেতিয়া আমাৰ ভেকচিন প্ৰথমত ফাৰ্ষ্ট হৈছিলে, লঞ্চ হৈছিলে, তেতিয়া ভাৰতবাসী ইণ্ডিয়াৰ গভৰ্ণমেণ্ট কৰি দিয়াৰ পিছত কোনো ভেকচিন ল'ব নোখোজে। মানুহে নিগেটিভভাৱে যে কি হ'ব নহ'ব, তেতিয়া এভেইলেবিলিটি আছিল। তাৰপিছত নলোৱাৰ কাৰণে আমাৰ ভেকচিন বাহিৰৰ দেশত এইটো প্ৰচাৰ কৰি দিয়া হ'ল। এইটোতো প্ৰডিউচ কৰাৰ কাৰণে টাইম লাগে, সময় লাগে। তো এতিয়া মানুহে সজাগ হৈছে, নহয় ভেকচিন লাগিব, ভেকচিন আমাৰ লাগেই। তো এতিয়া পটককৈ এদিনত আৰু কিমান প্ৰডাকশ্যন কৰিব, যাৰ কাৰণে ইয়াৰ টাইম লাগি আছে। এইটো প্ৰব্লেম নট অনলি BTR, গোটেই অসম, গোটেই পশ্চিমবংগ, গোটেই ভাৰতবৰ্ষত ৰাজ্যখনত ভেকচিন অভাৱ হৈ আছে। তো আশা ৰাখিছোঁ ICMR ৰিপৰ্ট মতে আৰু গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যন মতে জুন মাহৰ লাষ্টত আমাৰ এই ভেকচিনটো এভেইলেবল হৈ যাব। ধন্যবাদ। এয়া আছিল যে BTR কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। তেওঁ ইতিমধ্যে কথা কৈছে যে দিল্লীৰ দৰে অক্সিজেনৰ নাটনি যেনেকুৱা পৰিৱেশ হৈছিলে, কিন্তু কোকৰাঝাৰত এই নাটনি নহ'ব। কাৰণ যে অক্সিজেন প্লাণ্ট ইতিমধ্যে স্থাপন কৰা হৈছে যে কোকৰাঝাৰ RMB অসামৰিক চিকিৎসালয়ত এই অত্যাধুনিক যে অক্সিজেন প্লাণ্টৰ যে দেখা গৈছে যে সঁজুলি ইতিমধ্যে ইয়াত স্থাপন কৰা হৈছে, যে এইটোৰ দ্বাৰাই যে প্ৰতি মিনিটত 200 লিটাৰকৈ অক্সিজেন ইয়াত উৎপাদন হ'ব, যাৰ বাবে যে কোভিড নিয়ন্ত্ৰিত হোৱাৰ পিছতো সকলো ধৰণৰ যিটো জৰুৰীকালীন যে ৰোগীসকলৰ বাবে যিটো অক্সিজেনৰ নাটনি, এই নাটনি একেবাৰে নাইকিয়া হ'ব বুলি তেওঁ ইতিমধ্যে এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে। যে কোকৰাঝাৰ কেৱল কোকৰাঝাৰে নহয়, যে কোকৰাঝাৰে আশে পাশে থকা যিকোনো BTR বাসী ৰাজ্যৰ বাবে যে অক্সিজেন প্লাণ্ট যিটো স্থাপন কৰা হৈছে, যে ৰোগী যে যিকোনো ধৰণৰ যিটো ৰোগীসকলৰ বাবে এই অক্সিজেন নাটনি নহ'ব, এয়া BTR বাসী ৰাজ্যৰ বাবে এটা ভাল খবৰ বুলি তেওঁ BTR কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দিয়ে ইতিমধ্যে প্ৰকাশ কৰিছে।